আজি কংগ্ৰেছ দলটোত বৰ্তমান পৰিৱেশত সিদ্ধান্ত নথকাৰ বাবে কাম কৰাৰ সুবিধাটো নাই। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আপুনি বিজেপিলৈ আহিছে। যে মই যেন একেবাৰে ওপৰৰ পৰা তললৈকে মই সন্যাসীৰ ৰূপত গৈ বিজেপিত যাম তেনেকুৱা ধৰণৰ কোনো কথা নাই। কিন্তু বৰ্তমান পৰিৱেশত এই দলটোত থাকি ৰাইজৰ সেৱা কৰাৰ বহু অসুবিধা আছে, সেইবাবে মই এই দলটো ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ। আপোনাক হাইকমাণ্ডে মাতি নিছিলে। হাইকমাণ্ড বোলা শব্দটো আচলতে তেতিয়াহে প্ৰযোজ্য হয় য'ত সিদ্ধান্ত থাকে। কংগ্ৰেছ এখন মহাসাগৰ, ইয়াৰ পৰা কোনোবা গ'লেও একো ক্ষতি নহয়। কিন্তু ব্যক্তিগতভাৱে মোৰ ক্ষতি হৈছে, সেইটো মই অনুভৱ কৰিছোঁ। সেইকাৰণে মই কংগ্ৰেছ দলৰ পৰা ওলাই আহিছোঁ। নাওখনত ফুটা ওলোৱাৰ পিছত ফুটা মাৰি থাকি লাভ নাই। নাওখন আগতীয়াকৈ ধুনীয়াকৈ সজাব লাগে যে নাৱৰ বঠা কোনে মাৰিব। এই মুহূৰ্তত আমাৰ লগত আছে সুশান্ত বুঢ়াগোহাঁই আৰু তেওঁ ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে তেওঁ পদত্যাগ কৰিছে বিধায়কৰ পৰা। কি কাৰণে আপুনি আজি এই সিদ্ধান্তটো ল'বলগীয়া হ'ল, প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। চাওক, প্ৰতিক্ৰিয়া বুলি ক'লে মানে বহু কথা থাকে। এইটো কংগ্ৰেছ দলৰ বহুত আভ্যন্তৰীণ বিষয়বস্তু। এই গোটেই আভ্যন্তৰীণ বিষয়বস্তুবিলাক হয়তো আজিৰ দিনত মই যিহেতু সেই দলৰ সদস্য নহয়, সেই গোটেই কথাখিনি আজি মিডিয়াৰ আগত কোৱাটো মই অনুভৱ নকৰোঁ। আৰু দলীয়ভাৱে তেখেতসকলে এই কথাবিলাক যদি আলোচনা কৰে ভৱিষ্যতে, নিশ্চয় কংগ্ৰেছ দলটো উপকাৰ হ'ব। আজি কংগ্ৰেছ দলটোত বৰ্তমান পৰিৱেশত সিদ্ধান্ত নথকাৰ বাবে কাম কৰাৰ সুবিধাটো নাই। আৰু কাম কৰাৰ সুবিধা নথকাৰ বাবে যিহেতু মই ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিৰ কাৰণে বহু অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে আজি কংগ্ৰেছৰ দলৰ পৰা পদত্যাগ কৰিবলৈ আজি বাধ্য হৈছোঁ, বৰ দুখ মনে। কাৰণ এই দলটোৰ লগত যোৱা 30টা বছৰে একেবাৰে NSYৰ পৰা আৰম্ভ কৰি ইউথ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিধায়ক হিচাপেও এই দলটোত নথকা হ'লে হয়তো মই আজি স্বীকৃতি নাপালোহেঁতেন ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে। সেই কথাটো কেতিয়াও নুই কৰিব নোৱাৰোঁ, কংগ্ৰেছ দলৰ কাৰণেই সম্ভৱপৰ হ'ল। কিন্তু বৰ্তমান পৰিৱেশত এই দলটোত থাকি ৰাইজৰ সেৱা কৰাৰ বহু অসুবিধা আছে, সেইবাবে মই এই দলটো ত্যাগ কৰিবলৈ বাধ্য হ'লোঁ। এটা কথা সুধিছোঁ, আপোনাক হাইকমাণ্ডে মাতি নিছিলে, আপোনাক মাতি নি গোটেইখিনি আপোনাক এটা শীৰ্ষ পদবীও আপোনাক দিয়াৰ চেষ্টা কৰিছিলে তেওঁলোকে, যাতে আপুনি কংগ্ৰেছ দলটো এৰি নাযায়। কিন্তু তাৰপিছতো আপুনি কিয় এৰি আহিলে? হাইকমাণ্ড বোলা শব্দটো আচলতে তেতিয়াহে প্ৰযোজ্য হয় য'ত সিদ্ধান্ত থাকে। সিদ্ধান্ত নথকা বস্তুত হাইকমাণ্ড বোলা শব্দটো নাথাকে। এতিয়া বিজেপিৰ হাইকমাণ্ডৰ সিদ্ধান্তটো আমাৰ চকুৰ আগত দেখা পাইছিলোঁ। দুজনকৈ মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰাৰ্থী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, দুইজনৰ মাজত এজনক মুখ্যমন্ত্ৰী পদত তেওঁলোকে অধিষ্ঠিত কৰিলে। কিমান সময় লাগিলে? এটা দিন। তাকো সিদ্ধান্ত লওঁতে হয়তো 4 ঘণ্টা 5 ঘণ্টা বা সিমান সময়ত লাগিল। কিন্তু আমাৰ যি হাইকমাণ্ড, সেই হাইকমাণ্ডটো দেখা নোপোৱা। সেই হাইকমাণ্ডত ক'ত সিদ্ধান্ত হয় আমি নিজেও আগতে গম পাইছিলোঁ যে ইয়াত সিদ্ধান্ত হয়, এনেকৈ হয়, কিন্তু এতিয়া আমি দেখা নোপোৱা হ'লোগৈ। যেতিয়ালৈকে এই ব্যৱস্থাটো শক্তিশালী নহ'ব, যেতিয়ালৈকে যি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল তাত যেতিয়ালৈকে দিল্লী শক্তিশালী নহ'ব, তেতিয়ালৈকে আঞ্চলিক নেতৃত্ব বা ৰাজ্যিক নেতৃত্ববিলাক শক্তিশালী হৈ নুঠে। আৰু তেতিয়া দলৰ কাম কাজ কৰোঁতে যিসকল তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী, এতিয়াও বহুত কৰ্মী আছে কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ত, নিষ্ঠা সহকাৰে কাম কৰিছে, কৰিও গৈ থাকিব হয়তো, সেইসকলৰ কাম কৰাত যথেষ্টখিনি অসুবিধা হ'ব আৰু পৰিৱেশ তেনেধৰণে নাপাব যেনেধৰণে তেওঁলোকে ইচ্ছা কৰিছে। মানে কংগ্ৰেছ দলৰ পৰা যেতিয়া মানুহ ওলাই যায় তেতিয়াহে তেওঁলোকক যোগ্যতাৰ স্বীকৃতিটো আপুনি দিয়ে বুলি ক'ব বিচাৰিছে নেকি? আচলতে এইবিলাক আভ্যন্তৰীণ কথা মই এতিয়াও কংগ্ৰেছ দলটোক তেনেধৰণে সমালোচনা কৰিবলৈ বিচৰা নাই। কাৰণ আজি এটা দিনৰ আগলৈকে মই কংগ্ৰেছ দলৰ সদস্য আছিলোঁ, কংগ্ৰেছ দলৰ পৰা স্বীকৃতি পাইছিলোঁ। সেইকাৰণে এই বিষয়টোত মই বেছি একেনে কথা ক'ব বিচৰা নাই, যিহেতু প্ৰাসংগিক হিচাপে মই অনুভৱ নকৰোঁ আৰু দলটোৰ বিষয়ে বেয়া কৈ পেলাই মই বেলেগ দলত যোগদান কৰিব বিচৰা নাই। কিন্তু তথাপিতো আপুনি ক'ব বিচৰা নাই, কিন্তু কংগ্ৰেছৰ পৰা আপুনি যেতিয়া আজি কংগ্ৰেছ দল ত্যাগ কৰিছে তেতিয়া তেওঁলোকে কৈছে যে কংগ্ৰেছ এখন মহাসাগৰ, ইয়াৰ পৰা কোনোবা গ'লেও একো ক্ষতি নহয়। ক্ষতি হয়নে নহয় সেইটো ইতিমধ্যে দেখা পোৱা গৈছে। আজি কংগ্ৰেছ দলৰ ক্ষতিটো হৈছে নহৈছে সেইটো কংগ্ৰেছ দলে অনুভৱ কৰিব বা সময়ে ক'ব। কিন্তু ব্যক্তিগতভাৱে মোৰ ক্ষতি হৈছে, সেইটো মই অনুভৱ কৰিছোঁ। সেইকাৰণে মই কংগ্ৰেছ দলৰ পৰা ওলাই আহিছোঁ। কংগ্ৰেছ দলৰ ক্ষতি নহ'ব পাৰে মই ওলাই অহাৰ কাৰণে, কিন্তু মোৰ ক্ষতি হৈছে। কিয় কাৰণে ক্ষতি হৈছে? কাৰণ মই কংগ্ৰেছ দলৰ নিৰ্বাচিত সদস্য হৈছোঁ। সদস্য হোৱাৰ পিছত দলটোৰ পৰা মই যেনেধৰণে আশা কৰিছিলোঁ তেনেধৰণে সহায় সহযোগ নাই পোৱা। আৰু
মোৰ পৰা যেনেধৰণে আশা কৰিছে মোৰ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে সেই হিচাপে মই একো দিব পৰা নাই। তেনে অৱস্থাত মই এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু সেইকাৰণে মই বিজেপি দলত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। কাৰণ বিজেপি দলত বৰ্তমানত যিজন মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ কাম কৰাৰ পৰিচয় মই আগতেও কংগ্ৰেছ দলৰ সদস্য হিচাপে থাকোঁতে পাইছিলোঁ আৰু যোৱা 5টা বছৰো দেখিছোঁ। আৰু বৰ্তমান বিধানসভাত যোনদিনাখন মই শেষৰ বিধানসভাত গৈছিলোঁ, তাত যিখন বাজেট দিছে সেই বাজেটখনে অসমৰ সকলো জাতি জনগোষ্ঠী জনসাধাৰণৰ আৰু সকলো বয়সৰ লোকৰ বাবে আৰু অসমীয়া জাতিটোৰ বাবে তেওঁলোকে যি এই যিখন বাজেট দিছে সেই বাজেটক মই আশ্বস্ত হৈছোঁ আৰু আমাৰ সমষ্টি উন্নয়ন বা জাতিৰ উন্নয়ন বা আমাৰ নতুন প্ৰজন্মৰ যিটো সপোন সেই সপোন বাস্তৱায়িত কৰিব পাৰিব দিঠকত পৰিণত হ'ব বুলি মই আশাবাদী আৰু সেইবাবে মই তেখেতৰ নেতৃত্বত বিজেপি দলটোত যোগদান। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আপুনি বিজেপিলৈ আহিছে? প্ৰশ্নবিলাক আচলতে একেবাৰে তেনেধৰণেও নহ'ব, উত্তৰবিলাকো তেনে। মই যিটো কথা ক'লোঁ যে আজিৰ দিনটোত এই বছৰটোত তেওঁ যিখন বাজেট দিছে, এইখন প্ৰথম বাজেট মুখ্যমন্ত্ৰী হিচাপে, তাৰ আগতে তেওঁ বিত্তমন্ত্ৰী হিচাপে আছিলে। এই বাজেটখনে কিজান অসমৰ সৰ্ববৃহৎ বাজেট আৰু সকলো স্তৰৰ মানুহৰ কাৰণে তেওঁ বাজেট বনাইছে। অসমীয়া জাতিটোৰ স্বীকৃতি স্বকীয় বৈশিষ্ট্য ৰক্ষাৰ কাৰণে 100 কোটি টকাৰ এটা বিভাগ খুলিছে সকলো নৃগোষ্ঠীখিনি। আজি এই গোটেই কথাবিলাক তেখেতৰ ওপৰত বিশ্বাস আছে কাৰণে মই আজি বিজেপি দলত গৈছোঁ। সেইটো বাৰে বাৰে কথাটো একেটাই, কিন্তু প্ৰশ্নটো দুইফালে সুধিলে উত্তৰটো একেটাই হৈ থাকিবগৈ। হয়, এটা কথা সুধিছোঁ যে সংবাদ মাধ্যমত আপুনি কিছুদিন পূৰ্বৰ পৰাই বিজেপিলৈ আপুনি যাব বুলি ওলাই আছিলে, কিন্তু তেতিয়া আপুনি কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাছিলে বা আপুনি যেতিয়াও কয় তেতিয়া কয় যে মই কংগ্ৰেছ দলত আছোঁ, কংগ্ৰেছ দলতে থাকিম। হঠাৎ এটা 1 মাহৰ ভিতৰতে এনেকুৱা পৰিৱৰ্তন হৈ গ'ল, আপুনি বিজেপিলৈ যাবলগীয়া হৈ গ'ল। বহুত কথাত হঠাৎ হয় আৰু বহুত কথা হঠাৎ নহয়। হঠাৎ হোৱা কথাবিলাক মনৰ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে আৰু আজি বিজেপি গমনৰ গোটেই কথাটো ইতিমধ্যে জনাইছোঁৱেই যে কি কাৰণে যাবলগীয়া হ'ল। সেই কথাটোৰ কাৰণে মই আজি বিজেপি দললৈ গমন কৰিবলৈ বাধ্য হ'লোঁ। আনুষ্ঠানিকভাৱে বিজেপিত গেৰুৱা বসন আপুনি কেতিয়া পিন্ধিব? আচলতে মানুহে এটা ট্ৰেণ্ড হৈ যায় কথা কওঁতে, গেৰুৱা বসন বুলি ক'লে মানুহক এনেকুৱা এটা ধাৰণা দিয়া হয় যে মই যেন একেবাৰে ওপৰৰ পৰা তললৈকে মই সন্যাসী ৰূপত গৈ বিজেপিত যাম, তেনেকুৱা ধৰণৰ কোনো কথা নাই। বিজেপি দলৰ সদস্য পদ মই অহা কাইলৈ 3টা বজাত গ্ৰহণ কৰিম। আৰু বহুতে কয় বিজেপি দলৰ গেৰুৱা বসন, আচলতে বিজেপি দলটোৰ গেৰুৱা বসনৰ তেনেকুৱা ধৰণৰ লগতে সেউজীয়া ৰংটো আছে। আপুনি যদি কেতিয়াবা বিজেপি ফ্লেগখন চাব, তেওঁতে দেখিব দুভাগ আছে ফ্লেগখনত, গেৰুৱাটো ডাঙৰকৈ আছে, তাৰ লগতে সেউজীয়া টুকুৰাও আছে। সেইকাৰণে বিজেপিয়ে সকলোৰে লগত মিলি সবকা সাথ সবকা বিকাশৰ যিটো কথা কয় সেইটো লৈ পেলাই তেওঁলোকে যাব বিচাৰিছে। আৰু তেওঁলোকৰ যি এই উন্নয়নমূলক যাত্ৰা, অসমীয়া মানুহৰ কাৰণে যিটো তেওঁলোকৰ অনুভৱ, এই অনুভৱৰ লগত জড়িত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে থাকি কাম কৰি অসমৰ উন্নয়ন আৰু নতুন প্ৰজন্মৰ সপোন যাতে সাৰ্থক হয় তাৰ বাবে আগন্তুক দিনত কাম কৰিবৰ কাৰণে বিজেপি দলৰ সদস্য পদ অহাকাইলৈ গ্ৰহণ কৰিম। এটা কথা সুধিছোঁ, এতিয়া বিজেপিত যিসকল আছে সেইসকল কিন্তু আপোনাৰ একালৰ সতীৰ্থই হয়, একেলগে আপুনি তেওঁলোকৰ লগত কাম কৰিছিলে, কিন্তু বিগত 5টা বছৰে আপুনি সেইটো সিদ্ধান্ত লোৱা নাছিলে। কিন্তু এইবাৰ আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে এইটো এটা সিদ্ধান্ত কৰিবলগীয়া হ'ল। আপুনি কৈছে বিভিন্ন সংবাদ মাধ্যমৰ আগতো কৈছে যে সমষ্টিটো উন্নয়নৰ কথা আপুনি কৈছে। আপুনি যদি চায়, এটা কথা আপোনালোকৰ মিডিয়া যোগেদি জনাব বিচাৰিছোঁ যে বিজেপি দলটোৱে মানুহ বিশেষে নহয়, যিসকলে কাম কৰে, যাৰ কাম কৰা অনুভূতি আছে, যি দেশখনক আগুৱাই নিয়াৰ এটা সাহস আছে, সেইসকলক তেওঁলোকে সুবিধা দিয়ে। তাৰ একেবাৰে উদাহৰণ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 5টা বছৰ আগতে যোগদান কৰিছিলে, আজি বিজেপি দলৰ মুখ্যমন্ত্ৰী। ভাৰতৰ ৰাজনীতিত এনেকুৱা এটা দল দেখাই দিয়ক যিটো দলত এনেধৰণে কাম কৰি আগবাঢ়ি যোৱাৰ এটা মানসিকতা থকা মানুহক মুখ্যমন্ত্ৰী দেখাই দিয়ক। সেইকাৰণে কৈছোঁ যে ইয়াত কামৰ তেখেতসকলে স্বীকৃতি দিয়ে আৰু সন্মান জনায়। আৰু কংগ্ৰেছত হয়তো কোনোবা এটা সময়ত আছিলে, কিন্তু আজিৰ দিনটোত তেওঁলোকে কিমান দলত পুৰণি, কোনে ক'ত বহিব, কোনে কেনেধৰণে আগবাঢ়িব, কোনে কোনডোখৰত থাকিব, কোন মানুহক নিজৰ লগত ৰাখিব বা কোন মানুহক লোকৰ লগত ৰাখিব, এই ধৰণৰ কথা বতৰাই আজি ব্যস্ত কৰি ৰাখিছে। সেইকাৰণে হয়তো মই গ'লে তেখেতসকলৰ একেবাৰে ক্ষতি নহয়, কিন্তু ব্যক্তিগতভাৱে মই তাত থকা সময়খিনিত মোৰ বহু ক্ষতি হ'লহেঁতেন। সেইকাৰণে মই নিজৰ সমষ্টিৰ ৰাইজৰ স্বাৰ্থত, অসমৰ উন্নয়নৰ স্বাৰ্থত আৰু ভৱিষ্যতে
যি শক্তিশালীভাৱে বিজেপি দলটোৱে অসমৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি গৈ আছে সেইসকলৰ স্বাৰ্থৰ ক্ষেত্ৰত মই আজি বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। উপ নিৰ্বাচনত প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব? নিশ্চিত, কাৰণ মই বিধায়ক পদ আজি ত্যাগ কৰি আহিছোঁ। সিদ্ধান্ত ল'ব দলে, সেই সময়ত যেতিয়া সময় আহিব তেতিয়া দলে সিদ্ধান্ত ল'ব। মানে যদি এটা কথা ওলাই আছে যে আপোনাক প্ৰাৰ্থিত্ব দি জিকাই আহিব, কেবিনেট মন্ত্ৰীও আপোনাক দিয়া হ'ব পাৰে, এনেকুৱা ধৰণৰ কোনো চৰ্ত বিজেপি দলত নাথাকে। প্ৰথমতে কাম কৰিব লাগিব, তাৰপিছত দায়িত্ব দিব। ইতিমধ্যে আমাৰ কেবিনেট মন্ত্ৰী আছেই বহুকেইজন, আৰু মুখ্যমন্ত্ৰী সেইটো সিদ্ধান্ত হ'ব। মুখ্যমন্ত্ৰীয়ে নিজেই ভাবি চাব। মুখ্যমন্ত্ৰী এজন জানে, অসমৰ সকলোখিনি বিধায়কক জানে বা বিজেপি দলৰ বিধায়কক জানে কোনে কেনেধৰণে আগবাঢ়ি যাব। সেইটো সিদ্ধান্ত তেখেতসকলে ল'ব, আৰু সেইটো সিদ্ধান্তৰ লগত এই যোগদানৰ কোনো কথা জড়িত হোৱা নাই। তাতো এগৰাকী বিজেপিৰ আপুনি যিটো নিৰ্বাচনত জয়ী হৈ আহিছিলে কুশল দুৱৰী আছে, গতিকে তেওঁ আপোচ কৰাও পৰিলক্ষিত হৈছিল। গতিকে আপুনি সমষ্টিবাসীৰ লগত কথা পাতিছে? চাওক, এইবিলাক এটা বেলেগ ধৰণৰ বিষয়বস্তু। ইয়াত যোগদানৰ লগত কোনো জড়িত নহয় এইবিলাক কথা। সেইটো এটা দলীয় সিদ্ধান্ত হ'ব। দলে যেনেধৰণে আগবঢ়াই লৈ যায় তেনেধৰণে আগবাঢ়ি যাব লাগিব। আৰু বিজেপি দলৰ স্থিতি এতিয়া শক্তিশালী, এখন চৰকাৰ আছে। তেখেতসকলে সিদ্ধান্ত ল'ব নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই লৈ যাব আৰু কাক তেওঁলোকে এই নিৰ্বাচনত আগভাগ ল'বলৈ সুবিধা দিব, সেইটো দলে সিদ্ধান্ত ল'ব। আৰু মই যিহেতু এতিয়ালৈকে দলত যোগদান কৰাই নাই, অহাকাইলৈ কৰিমে, এই কথাবিলাক ইমান প্ৰাসংগিক বুলি মই আজিৰ দিনটোত ভবা নাই। নতুন আপুনি যিহেতু আজি এৰিছে, কিন্তু কেইদিনমান হ'লেও পালে নতুন যিগৰাকীয়ে সভাপতিৰ দায়িত্ব লৈছে প্ৰদেশ কংগ্ৰেছৰ, তেওঁৰ নেতৃত্বত কেনেকুৱা হ'ব পাৰে? দলটোত হাইকমাণ্ডে সঠিক ডিচিশ্যন লৈছে বুলি ভাবেনে নে নাভাবে? হাইকমাণ্ডে সিদ্ধান্তটো দেৰিকৈ ল'লে বুলি ভাবোঁ। সঠিক হ'বনে নহয় সেইটো পৰৱৰ্তী সময়ত দেখা যাব, কিন্তু দেৰিকৈ ল'লে বুলি মই অনুভৱ কৰোঁ। কেতিয়া ল'ব লাগিছিলে? কেতিয়া মানে দেৰিকৈ ল'লে বুলি অনুভৱ কৰোঁ। এতিয়া কেতিয়া ল'ব লাগিছিলে সেইটোতো তেওঁলোকে জানিব। মোৰ কথাটো হ'ল যে হাইকমাণ্ডে সিদ্ধান্তটো দেৰিকৈ ল'লে, আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতৰ যিটো কৰ্ম মানে যেনেধৰণে কাম কৰিব সেইটো সময়ত দেখা যাব কি কেনেধৰণে কাম কৰিব। কিন্তু মোৰ মতে হাইকমাণ্ডে সিদ্ধান্তটো অকণমান দেৰিকৈ ল'লে, আৰু মই ভাবোঁ সিদ্ধান্তটো সোনকালে লোৱাহেঁতেন হয়তো দৃশ্যপট বেলেগ হ'লহেঁতেন। আৰু কোনোবাই আপোনাৰ লগত কংগ্ৰেছ এৰিবলগীয়া আছে নেকি? আপোনাৰ সহ বিধায়কেই হওক বা কোনোবা আপুনি জনাত আৰু আহিব কংগ্ৰেছত খহনীয়া হ'ব নেকি? তেনেকুৱা ধৰণৰ কথা বতৰা আমাৰ মাজত কেতিয়াও নচলে যে আহক বিধায়ক মানে কোনোবা বিজেপিত যোৱালৈ। এইটো বিজেপি দলৰ এটা আভ্যন্তৰীণ বিষয়। তেওঁলোকে সিদ্ধান্ত লয় বা কোনে যোগাযোগ কৰিছে সেইটোতো আমি গম নাপাওঁ। আৰু মানে বিজেপি দলত এনেকুৱা এটা সিদ্ধান্ত হয় যে সকলোৱে আহিতো যোগদান কৰিব নোৱাৰে। কিবা এটা তেখেতসকলৰ আভ্যন্তৰীণ এটা সিদ্ধান্ত থাকে, বহুখিনি কথা বতৰা থাকে। তাৰ মাজত হয়তো কোনোবা আহিব পাৰে বা নাহিব পাৰে, সেই বিষয়ে মই একেবাৰে অৱগত নহয়। কিন্তু ৰূপজ্যোতি কৰ্মে যেতিয়া বিজেপিত যোগদান কৰিছিলে তেতিয়া কৈছিলে যে আৰু কংগ্ৰেছৰ পৰা 2-এজন বিধায়ক বিজেপিত জইন কৰিব। গতিকে সেই প্ৰশ্নটো সেইটো কাৰণে আপোনাকো কৰিছোঁ। চাওক, সেই সময়ত ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ লগত হয়তো কেনেধৰণে কথা পাতিছিলে বা ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কি প্ৰতিক্ৰিয়া দিছিলে সেইটো তেখেতে ভালকৈ জানিব। কিন্তু আজিৰ দিনত মই তেনেকুৱা কোনো নাজানো যে কোনোবা বিধায়ক কংগ্ৰেছ দলৰ পৰা আহিব, বা মই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে যোগসূত্ৰ তেনেকুৱা ধৰণৰ হোৱা নাই যে মই কংগ্ৰেছ দলৰ কোনো বিধায়ক আহিব নে নাহে। এতিয়ালৈকে কোনো তেনেধৰণৰ মই কোনো কথা বতৰা এতিয়ালৈকে নাই। শেষৰটো প্ৰশ্ন, আপোনাৰ ক্ষোভটো ক'ত থাকি গ'ল? 30 বছৰ কংগ্ৰেছ কৰিছে, এটা দুটা বছৰ নহয়, 30 বছৰ কংগ্ৰেছ কৰি এটা দল, এটা পৰিয়াল হৈ যায়। সেই দলটো ত্যাগ কৰি নতুন এটা দলত যোগদান কৰাটো, গতিকে আপোনাৰ চমুকৈ ক্ষোভ ক'ত থাকি গ'ল যিটো কাৰণে আপুনি এই ইমান এটা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ল? চাওক, ব্যক্তি বিশেষে কাৰো ওপৰত বিশেষ ক্ষোভ নাই, কিন্তু যিটো কাৰ্যপ্ৰণালী, যিটো সিদ্ধান্ত লোৱাৰ ব্যৱস্থা বা বৰ্তমানৰ কংগ্ৰেছৰ যিটো দিল্লীত অৱস্থা, সেই অৱস্থাই হয়তো কংগ্ৰেছ দলৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহু ভুল হৈ যাব। আৰু এই ভুলবিলাক পুনৰাবৃত্তি কৰিলে মানে যেনেধৰণে কংগ্ৰেছে ইমান দিনে দেশ সেৱা কৰি আছিলে, সেই দেশ সেৱা কৰাৰ পৰা আৰু হয়তো 10-15 বছৰৰ পৰা আঁতৰি থাকিব লাগিব। কাৰণ দলটোত বহুখিনি ব্যৱস্থা মোৰ মনোভাৱত, মই ভবা ক্ষেত্ৰত, মই ভবা কথাটোৱে কৈছোঁ, এইটো আজিৰ দিনত নহ'বও কাৰণ দলৰ সদস্য নহয়, যে বহুখিনি বদলাব লাগিব। তেতিয়াহে গৈ পেলাই নিৰ্বাচনকেন্দ্ৰিক ফলাফলত তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। সভাপতি দিয়াৰ বাবেও আপোনাক কিন্তু যো-জা চলাইছিলে। চাওক, শেষৰ পৰ্যায়ত ফুটা ওলালে ফুটা মাৰি থাকিতো লাভ নহ'ব। নাওখনত ফুটা ওলোৱাৰ পিছত ফুটা মাৰি থাকি লাভ নাই। নাওখন আগতীয়াকৈ ধুনীয়াকৈ সজাব লাগে যে নাৱৰ বঠা কোনে মাৰিব।
ফুটা ওলোৱাৰ পিছত যদি আপুনি নাৱৰীয়াক আমুকক নাৱৰীয়া দিয়ক, তামুকক নাৱৰীয়া দিয়ক, ফুটা মাৰক, তেনেকুৱা ধৰণেতো সম্ভৱ নহয় চব কথা। ইয়াত এটা পৰিকল্পনা, দীৰ্ঘম্যাদী পৰিকল্পনা থাকে, ইয়াত এটা ব্যৱস্থাপনা থাকিব, ইয়াত সকলোৱে মিলি একেলগে আগবঢ়াৰ এটা ব্যৱস্থা থাকিব লাগিব। সিদ্ধান্তটো বহুকেইজন মানুহ, যিকেইজনে এটা সময়ত কংগ্ৰেছ দলটো আগবঢ়াৰ এটা পৰিৱেশ থাকিব লাগে। সেই পৰিৱেশবিলাক নাথাকিলে মানে ব্যক্তিগতভাৱে এজনে দল টানি টানি আগবঢ়াব নোৱাৰেগৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।